মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কৃত শ্ৰীমদ ভাগৱত দ্বিতীয় স্কন্ধ প্ৰথম অধ্যায় পদ ভাগৱত মহাধৰ্ম। ভাগৱতৰ দৰ্শনটো মাধৱ গুৰুজনাই নামঘোষাৰ জৰিয়তে পদবন্ধে আমাক কৈছিল। ইতিমধ্যে আমি আলোচনা আগবঢ়োৱা হৈছিল যে পৰম আনন্দ ৰসময় কোটি সূৰ্যসম প্ৰকাশ হয় মহাভাগৱত নোহন্ত যাৱে বেকত। যেতিয়ালৈকে মহাভাগৱতে আমাক আমি পালন কৰা কৰ্মটো নিয়মটো শুদ্ধ বুলি নকব, তেতিয়ালৈকে সি শুদ্ধ হ'ব নোৱাৰে। যেতিয়া মহাভাগৱতে আমি পালন কৰি থকা নিয়মটো ভুল বুলি ক'ব, তেতিয়া আমি সেই নিয়মটো এৰিব লাগিব। মহাভাগৱতে যিটো নিয়ম শুদ্ধ বুলি ক'ব, তাক আমি আশ্ৰয় কৰিব লাগিব। এইটোৱে হ'ল ভাগৱতৰ মূল দৰ্শন, আত্মবিশ্লেষণ, অৰ্থাৎ নিজক নিজে জানিবৰ বাবে চেষ্টা কৰাটোৱে হ'ল ভাগৱতৰ দৰ্শন। প্ৰথম অধ্যায় পদ ভাগৱত মহাধৰ্ম। এৰা জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল জাগ যোগাদিৰো হৰি নাম মহাফল ও হেনয় পৰমানন্দ মাধৱ কনিতে সোঁৱৰিব নৰ নিৰন্তৰে চিতে। কৃষ্ণ কথাই অমৃত কপিয়া সাৱধানে কৰিও যতন যাৱে নতু চাৰৈ প্ৰাণে। ও ঘোৰ কলি যুগে মলমতি মনু ঈশ্বৰ নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ। ও শৰীৰত আছে কলি কৃত যত দুখ গোচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি অচ্যুতৰ কিঙ্কৰ শংকৰ নিগদতি। জয় জয় কৃষ্ণদেৱৰ জয়, জয় জয় কৃষ্ণদেৱৰ জয়, জয় জয় কৃষ্ণদেৱৰ জয়। গুৰুজনাই সেইজন মহাহৰি প্ৰভু ভগৱন্তৰ জয় জয়কাৰ ঘোষণা কৰিছে, যিজন সৃষ্টি স্থিতি প্ৰলয় আৰু লয়ৰ গৰাকী, যিজনাৰ নাম হ'ল কৃষ্ণ, যাক স্মৰণ কৰা মাত্ৰকে জীৱৰ মংগল সাধন হয়, কল্যাণ হয়। সেইজন ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্তৰ নাম
মহিমা গুৰুজনে দৰ্শন কৰাইছে। যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান আদি সমস্তৰ ঊৰ্ধত সেই জীৱ, সেই মনুষ্য, তোমালোকে জ্ঞান আৰু বিবেকৰ দ্বাৰা চিন্তা কৰি সেইজন পৰম আনন্দৰ গৰাকী মাধৱ, মা মানে লক্ষ্মী, ধৱ মানে স্বামী, লক্ষ্মীপতি ঈশ্বৰ কৃষ্ণদেৱৰ নাম সুমৰিও আশ্ৰয় কৰি থাকা, স্মৰণ কৰি থাকা। কেতিয়ালৈকে, কেনেকৈ? উত্তৰ দিছে গুৰুজনে আমাক, সুমৰিও নৰ নিৰন্তৰে একচিত। এক চিত্তৰ জৰিয়তে, অৰ্থাৎ কায় বাক্য মন এই তিনিওটা বস্তু এক কৰি তোমালোকে নিৰবিচ্ছিন্নভাৱে সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ নামত শৰণ গ্ৰহণ কৰা আৰু সেই নাম আশ্ৰয় কৰি থাকা। কৃষ্ণ কথা কিমান সময়লৈকে আশ্ৰয় কৰিবা? কৃষ্ণ কথা অমৃতক পিউ সাৱধানে কৰিও যতন যাৱে নতু চাৰৈ প্ৰাণে। সেই অমৃত কৃষ্ণ কথা সেই জীৱ পান কৰা কেতিয়ালৈকে? যেতিয়ালৈকে শৰীৰটোত প্ৰাণ শক্তি আত্মাতত্ব যেতিয়ালৈকে থাকে তেতিয়ালৈকে কৃষ্ণ নাম নেৰিবা। কিয়নো ঘোৰ কলি যুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ। কিয়নো কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পাবৰ বাবে সেই মনুষ্য তোমালোকৰ বেলেগ এটা কৰ্ম, বেলেগ এটা ধৰ্ম নাই, যিটোৱে কলিৰ কৰাল গ্ৰাসৰ পৰা তোমালোকক উদ্ধাৰ কৰিব পাৰিব। আছে কেৱল এটাই কৰ্ম, কৃষ্ণ নাম। আছে কেৱল এটাই ধৰ্ম, কৃষ্ণ নাম। সেইকাৰণে গুৰুজনে আমাক দিছে যে শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জৈত জৈত দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ। সেই দ্বিতীয় বৈকুণ্ঠ মহাসত্ৰত গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম আশ্ৰয় কৰাৰ মাত্ৰকে জীৱৰ চাৰিটা কৰ্ম সিদ্ধি হয়, চাৰিটা মহাফল লাভ হয়। সেই চাৰিটা মহাফল কি? শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যাই ধৰ্ম অৰ্থ কাম মুখ সবে আত পাই। শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি আশ্ৰয় কৰা জীৱৰ চাৰিটা মহান লাভ হয়। ধৰ্ম, অৰ্থ, কাম, মোক্ষ চতুবৰ্গ সাধন হয়, যিটো আমি সকলোৱে বিচাৰিয়ে ফুৰোঁ। কোনোবাই জানি বিচাৰিছোঁ, কোনোবাই নজনাকৈ বিচাৰি ফুৰিছোঁ, কিন্তু বিচাৰি যে ফুৰিছোঁ এইটো খাটাং। এই চাৰিওটা বস্তু একেলগে এটি জীৱাত্মাই লাভ কৰিব পাৰে কেৱল গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম শ্ৰৱণ আৰু কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে। তাৰ কাৰণে আমি এৰিব লাগিব কি? শৰীৰত আছে কলি কৃত যত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। যে শৰীৰটোত পঞ্চভূতি ২৪টা তত্ত্বৰে গঠিত ১০ ইন্দ্ৰিয়যুক্ত এই শৰীৰটোত কলিৰ দ্বাৰা প্ৰভাৱিত হৈ থকা যিমানবিলাক দুখ আছে, সেই দুখবিলাকৰ পৰা যদি পৰিত্ৰাণ পাবলৈ চিন্তা কৰা, চেষ্টা কৰা, তেতিয়াহ'লে প্ৰথম নিয়মটো হ'ল
প্ৰথমে কৰা হৰি হৰি ঘোষ, অৰ্থাৎ হৰি হৰি বুলি উচ্চাৰণ কৰা, ঘোষণা কৰা, আশ্ৰয় কৰা, চিন্তা কৰা, হৰি হৰি বুলি ভাবি থাকা। এইখিনিতে আমি সৰু এটা কথা মাত্ৰ দৰ্শন কৰাই দিব বিচৰা হৈছে। আমি মূঢ়মতীক আপোনাসৱে উদ্যোক্তা মণ্ডলীয়ে যেতিয়া এভাগী চেলেং বস্ত্ৰৰে সম্বৰ্ধনা জনাইছিল, সেই চেলেং বস্ত্ৰভাগীৰে সম্বৰ্ধনা জনাওঁতে সেইটো এটা মাংগলিক কাৰ্য, আৰু তেনেধৰণৰ মাংগলিক কাৰ্যবিলাকত আমি হাত চাপৰি বজোৱাতকৈ অ' হৰি অ' ৰাম বুলি কৈ যদি আমি সেৱাভাগ জনাওঁ, ই শাস্ত্ৰৰ লগত হুবহু মিল হৈ যায়। সেইকাৰণে আমি সেৱাভাগ নিবেদন কৰা হৈছে যে ধৰ্মীয় অনুষ্ঠানত যদি এনেধৰণে কৰ্মৰ আৰম্ভণি কৰিব বিচৰা যায়, তেতিয়াহ'লে সেই কৰ্মটোৰ সফল ৰূপায়ণৰ বাবে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে প্ৰথমে কৰা হৰি হৰি ঘোষ, অৰ্থাৎ হৰি হৰি বুলি উচ্চাৰণ কৰা, কৃষ্ণ হৰি অ' ৰাম এই বুলি কৈ যদি আমি সেৱাভাগ আগবঢ়াই দিওঁ, তেতিয়া ভগৱন্তই অনুষ্ঠানভাগী সুন্দৰভাৱে চলাই লৈ যায়। আপোনাৰ মোৰ আৰু সেইখিনিতে শাস্ত্ৰৰ মাধ্যমেৰে চিন্তা কৰিলে উত্তৰটো আমি এনেধৰণে লাভ কৰিম। এতিয়া শৰীৰত কলিকৃত দুখ আছে আমাৰ প্ৰত্যেকৰে কিবা নহয় কিবা। ভাগৱত আৰম্ভণি কৰিবলৈ লোৱাৰ প্ৰাক মুহূৰ্তত আমি বিভিন্নজনে বিভিন্ন কথা বাৰ্তা পাতি আছিলোঁ। সেই কথা বাৰ্তাবিলাক কলিৰ প্ৰভাৱত হৈছিল যদিও কৃষ্ণ হৰি এই বুলি কৈ দিয়াৰ লগে লগে সেই কথা বাৰ্তাখিনি আপোনা আপুনি তল পৰি যায়। মানে আমাক সাৱধান হ'বলৈ ইন্দ্ৰিয়বিলাক জাগৃত হৈ যায় যে সাৱধান, এতিয়া বেলেগ কথা পাতিব নালাগে, আৰু এতিয়া ঈশ্বৰৰ কথা আমি আলোচনা কৰিম, এই সিদ্ধান্তটো দিছে। সেইকাৰণে আমি সেই মুহূৰ্তত অৰ্থাৎ হৰিনাম আশ্ৰয় কৰা মাত্ৰকে হৰিয়ে হৰণ কৰে, ৰামে ৰমন কৰে। হৰি বুলি কোৱাৰ লগে লগে আমাৰ বাহিৰৰ যিখিনি চিন্তা অকণমান সময় আগলৈকে আছিল, সেই চিন্তাখিনি আমাৰ নাইকিয়া হৈ যায়, হৰণ হৈ গ'ল। ৰামে ৰমন কৰে, আৰু তৎক্ষণাৎ ৰাম তত্ত্বই কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই। যেতিয়া অ' হৰি ধ্বনিটো পদ্ম মুখখনতে আমি উচ্চাৰণ কৰাৰ লগে লগে কৰ্ণহন্তে প্ৰৱেশ কৰি হৃদয়ৰ মাজত পৰিলগৈ, তৎক্ষণাৎ হৃদয়ৰ মাজত থকা কুৰ্চুত কপট দম্ভ দৈশ্য অহংকাৰ অসূয়া অপ্ৰীতি অন্যায় আদি যিবিলাক ভাৱনা আমাৰ অকণমান সময় আগলৈকে আছিল, সেই ভাৱনাবিলাক তৎক্ষণাৎ এই শৰীৰটোৰ পৰা আঁতৰ হৈ গুচি যায়। দুৰ্বাসনা, এই বেয়া চিন্তাবিলাক বেয়া ভাৱনাবিলাক তৎক্ষণাৎ নাইকিয়া হৈ যায়। সেইকাৰণে বৰ্তমান পদে সিদ্ধান্ত দিলে যে শৰীৰত আছে কলিকৃত যত দুখ, শৰীৰত কলিকৃত যিমানবিলাক দুখ আছে, অপৰাধ আছে, সেই অপৰাধবিলাকৰ পৰা যদি সেই জীৱ তোমালোকে পৰিত্ৰাণ পাব বিচাৰা, তেতিয়াহ'লে প্ৰথমে কৰা হৰি হৰি ঘোষ, প্ৰথমে তোমালোকে কৃষ্ণ বুলি কোৱা। সেই কৃষ্ণ হৰি বিষ্ণু ৰাম আশ্ৰয় কৰিবৰ বাবে বোলে নামঘৰলৈ গ'লেহে হ'ব নেকি? নহয়। ধৰি লওক আমি বাটে বাটে গৈ আছোঁ, কোনোবা এগৰাকী আইক দৰ্শন পাই গ'লোঁ, তেতিয়া তৎমুহূৰ্ততে আমাৰ মনলৈ আহি গ'ল যে এইগৰাকীয়ে যোৱা মাহত মোক এনেকৈ বৰ বেয়াকৈ গালি পাৰিছিল, এইগৰাকীক মই আজি নামাতো, ভাল দেখিলোঁ এইগৰাকীক। এই বুলি ভাবি তল মূৰ কৰিবলৈ লওঁতেই সিফালৰ গৰাকীয়ে যদি কৈ দিলে অ' শইকীয়া ন্যায় কৃষ্ণ কোনফালে যায়, এই বুলি কৈ দিয়াৰ লগে লগে আপোনাৰ মোৰ যে অকণমান আগত ভাৱনাটো আছিল, যোৱা মাহত আমুকটো কৈছিল, মোক গালি পাৰিছিল, তাইক আজি মই এসেকা দিম, সেই ভাৱনাটো তৎক্ষণাৎ নাইকিয়া হৈ গুচি যায়। বোলে শইকীয়া ন্যায় কৃষ্ণ কোনফালে যায়নো, এই আমাৰ ফালে যে পাক এটাও নমৰা হ'ল, এই বুলি কৈ দিয়াৰ লগে লগে এই যে কৃষ্ণ নামটো আমি আশ্ৰয় কৰি দিলোঁ, তাৰ দ্বাৰা কলিকৃত দুখৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ। ইগৰাকী আয়ে আপোনা আপুনি বাধ্য হৈ যাব, বোলে অকণমান এইফালে ওলাই আহিছিলোঁ, মনটো হয়তো ইমান পৰিষ্কাৰ নহ'বগৈ পাৰে তৎক্ষণাতে, কিন্তু লাহে লাহে পৰিষ্কাৰৰ দিশেৰে আগবাঢ়ি যাব। তেওঁ পাৰ হৈ যোৱাৰ পাছতো ভাবি যাব
যে মই যোৱা মাহত মোক গালি পাৰিছিল যদিও মই এনেহে ইমান দিনে তেওঁৰ প্ৰতি বেয়া ভাৱটো লৈ থাকিলোঁ। তেওঁ দেখোন মোৰ প্ৰতি বেয়া ভাৱনা লোৱাই নাই, মই এনেহে ইমান দিনে বেয়াকৈ ভাবি আছিলোঁ। সেই পদবন্ধই আমাক বাস্তৱ পৃথিৱীখনৰ সেই দৰ্শনটো সুন্দৰভাৱে দিছে। যিকোনো প্ৰকাৰে আমি কৃষ্ণ নাম যদি আশ্ৰয় কৰোঁ, কলিকৃত দুখৰ পৰা আমি প্ৰত্যেকেই কম বেছি পৰিমাণে আমি পৰিত্ৰাণ পাবলৈ আগবাঢ়িব পাৰোঁ। ই শাস্ত্ৰসন্মত। আৰু কলি ক'ত ক'ত থাকে আপোনালোকে জানে? প্ৰথম স্কন্ধত সুন্দৰভাৱে কলিৰ নিগ্ৰহৰ বিষয়ে পৰীক্ষিত ৰজাৰ দ্বাৰা প্ৰকাশ কৰিছে। কলিৰ 16জনীয়া পৰিয়াল, এই 16জনীয়া পৰিয়ালটো থাকিবৰ বাবে পৰীক্ষিত ৰাজাক ঠাই বিচাৰিছে। পৰীক্ষিত ৰাজাই কলিক প্ৰাণে মাৰিবলৈ লওঁতে কলিয়ে পৰীক্ষিত ৰাজাৰ চৰণত পৰিছে আৰু কলিক থাকিবলৈ ঠাই দিলে। যে নৃপতি বুলন্ত কলি দিলো তোক স্থান, জৈত খেলে জুৱা পাশা কৰে মদ্যপান। এতিয়া কেইটা শব্দ পালোঁ? জুৱা পাশা আৰু মদ্যপান কৰা স্থানত কলিৰ প্ৰৱেশ হয়। অবাধ গতি, কোনো বাধা দিব নোৱাৰে কলিক। এতিয়া আপোনাৰ মোৰ স্বভাৱটো তেনেকুৱা আছে নেকি? জুৱা খেলি ভাল পাওঁ নি? যদি ভাল পাওঁ তেতিয়াহ'লে সেইটো কলিকৃত দুখ। সেইটোৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি ভকতৰ সংগত কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ যাব লাগিব। তেতিয়া আমি সেই জুৱা খেলা সেই ব্যৱস্থাটোৰ কলি দুখৰ পৰা আমি হাত সাৰিব পাৰিম। কাৰোবাৰ যদি অকণমান গলাধকৰণ কৰাৰ এপেক দুপেক লোৱাৰ যদি কাৰোবাৰ অভ্যাস আছে, কলি তাতো থাকে বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। জৈত খেলে জুৱা পাশা কৰে মদ্যপান। যিজনে মদ্যপান কৰি ভাল পায় তেওঁৰ লগতো কলিকৃত দুখ আছে। গতিকে সেই দুখবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে কেৱল কৃষ্ণ নাম, ভকতৰ সংগ, সাধু সংগ, এইটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। তাৰ পাছত স্ত্ৰী পঞ্চশুনা গৃহস্থৰ থাকে জৈত। স্ত্ৰী গৃহস্থৰ পঞ্চশুনা পাপ য'ত থাকে, যে দিলো তোক স্থান কলি বংশ গয়া তৈত, তোক সেইকেই দুখৰ স্থানো দিছোঁ, তই তাতো থাকগৈ যা। এই বুলি কলিক পৰীক্ষিত ৰজাই থাকিবলৈ সেই স্থানো দিলে। গৃহস্থৰ 5টা পাপ থকা জেগা, চুলীয়া, সন্মানজনী আদিকে ধৰি যিকেইটা পঞ্চশুনা পাপ, অৰ্থাৎ চৌকা, পানী ৰখা পাত্ৰ, ঘৰ সৰা ব্যৱস্থা, ধান বনা, ঢেঁকীত ধান বনা যিটো ব্যৱস্থা, পতাত সৰিয়হ পিছা যিটো ব্যৱস্থা, এই 5টা প্ৰত্যেক গৃহস্থই আমি কৰি থাকোঁ। পঞ্চশুনা পাপ ইয়াত হয় বুলি কৈছে। যে জুই জ্বলাই আমি ৰন্ধন কাৰ্য কৰোঁ, সেই ৰন্ধন কাৰ্য কৰিবলৈ যাওঁতে জুই জ্বলাওঁতে চৌকাত, তাত আপোনাৰ মোৰ জ্ঞাতে অজ্ঞাতে বিভিন্ন পোক পৰুৱা নিহত হয়, জুইত পুৰি আপুনি মই মাৰিব লগা হয়, তাৰ দ্বাৰা পাপ হয় গৃহস্থৰ। তাৰ পাছত পানী আমি ঢাকি ৰাখোঁ পাত্ৰত, তাতো বহুত কীট পতংগ, চকুৰে নেদেখা অনুজীৱৰ মৃত্যু হয়, তাৰ দ্বাৰাও গৃহস্থৰ পাপ হয়। কাৰণ পানী আমি খাবই লাগিব, পানীয়ে প্ৰাণ। কিন্তু সেইটো নকৰিলেও নহয়, সেইকাৰণে অজ্ঞানকৃত কিছুমান পাপ আমি নভবাকৈ হৈ থাকে গৃহস্থী ধৰ্ম পালন কৰা জীৱ। তাৰ পাছত ৰাতিপুৱা শুই উঠি ঝাৰু লৈ ঘৰ সৰা, বাহনী লৈ চোতাল সৰা, তাতো বহুত পোক পৰুৱাৰ মৃত্যু হয়। আমি যেতিয়া ঘৰটো আইগৰাকীয়ে সাৰি লৈ গৈ থাকিব, যদি পৰুৱাৰ লানি এটা গৈ থাকে, সেই পৰুৱাৰ লানিটোকো আমি ঝাৰুটোৱে সাৰি দিওঁ। যদি তেতিয়াও লানিটো নিছিগে, তেতিয়াহ'লে ঝাৰুটোৱে আমি মৰিয়াই মৰিয়াই হয়তো পৰুৱা কেইজনী মাৰিও পেলাওঁ। এনেকুৱা উদাহৰণো আমাৰ প্ৰত্যেকৰে হয়তো মনলৈ আহিব কৈ দিয়াৰ লগে লগে। তাতো পাপ হয়, জীৱৰ হত্যা হয়। তাৰ পাছত ঢেঁকীত ধান বানোতে সেই ধানৰ কণটোৰ মৃত্যু হয়। তাৰ পাছতে পতাত সৰিয়হ পিছা, সেই ব্যৱস্থাটোৰ দ্বাৰাও গৃহস্থী ধৰ্ম পালনত পাপৰ জন্ম হয়, পাপত পৰিব লগা হয়। এতিয়া পঞ্চশুনা পাপত কলিক থাকিবলৈ কৈছে। আছে কলি, কিন্তু পৰিত্ৰাণ পোৱাৰ উপায় কি? আমিতো পৰিত্ৰাণ পাবলৈ প্ৰত্যেকেই বিচাৰোঁ। সেইকাৰণে শাস্ত্ৰই কৈছে শৰীৰত আছে কলিকৃত যত দুখ। আমাৰ প্ৰত্যেকৰে লগত এইবিলাক আছে। আইগৰাকীয়ে সদায় ঘৰ সাৰি থাকে, সদায় চোতাল সাৰি থাকে। এই যেতিয়া এগৰাকী ঋতুমতী হয় 7 দিনৰ কাৰণে, তেতিয়া কিন্তু বাপজনে সেইখিনি কাম কৰিব লগা হয়।
বাপজনেও তেনেধৰণে এমাহত ৩-৪ দিনৰ কাৰণে ২-এটা অপৰাধ হয়। গতিকে সেই বাপ আৰু আই বা গৃহস্থী ধৰ্ম পালন কৰা আমি পৰিয়ালটোৱে সেই পাপৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কি কৰ্ম কেনেকৈ কৰিব লাগিব ইয়াৰ সুন্দৰ দৰ্শন শাস্ত্ৰ আমাক দিছে। তাৰ পাছত সিদ্ধান্ত দিছে, কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি অচ্যুতৰ কিংকৰ শংকৰ নিগদতি। কৃষ্ণদেৱৰ অভয় চৰণত সেৱা নিবেদন কৰি কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাই দ্বিতীয় স্কন্ধ মহাভাগৱত ধৰ্ম পদবন্ধে আগবঢ়াবলৈ আগবাঢ়িছে। আৰু আমিও সমস্ত জনা ভক্তবৃন্দক সাৱধান হৈ শ্ৰৱণ কীৰ্তন মহাভক্তিৰ মাধ্যমেৰে জীৱন ধন্য কৰাৰ চেষ্টা কৰিবলৈ সাৱধান কৰি দিছে, উপদেশ প্ৰদান কৰিছে। পদবন্ধে প্ৰকাশ কৰিছে, এৰা দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে নৃপতিৰ প্ৰশ্ন পাছে শুনিমুনি সুকে। অভিশপ্ত পৰীক্ষিত নামৰ এটি জীৱ আত্মাই অভিশাপৰ পৰা পৰিত্ৰাণ পাবৰ বাবে উপায় এটা চিন্তা কৰিছে যে কি কৰ্ম কৰিলে মই পৰিত্ৰাণ পাম। এই বুলি ভাবি থাকোঁতে থাকোঁতে এটা সময়ত সেই মহাভাগৱত স্বৰূপ সসাগৰা পৃথিৱীৰ গৰাকী পৰীক্ষিত নামৰ জীৱাত্মাৰ সন্মুখত আহি বিশ্ব ব্ৰহ্মাণ্ডৰ পৃথিৱীৰ ৬০,০০০ ঋষিমুনি উপস্থিত হৈছে গংগাৰ তীৰত। আৰু সেই ৬০,০০০ ঋষিমুনিয়ে পৰীক্ষিত ৰাজাক কৈছে, চিন্তা নকৰিবা, আমি তোমাৰ মংগলৰ কথা চিন্তা কৰি তোমাৰ সন্মুখত আহি যোগ বলেৰে অতি কম সময়তে উপস্থিত হৈছোঁ। কাৰণ তোমাৰ ৭ দিন ৭ ৰাতিৰ ভিতৰত তোমাৰ মৃত্যু হ'ব। সেইকাৰণে তোমাৰ কৃপাৰ কাৰণে, তোমাৰ মংগলৰ কাৰণে আমি তোমাৰ কাষলৈ আহিছোঁ। এই বুলি কোৱাৰ লগে লগে পৰীক্ষিত ৰাজা অকণমান আশ্বস্ত হৈছে, অৰ্থাৎ অকণমান সন্তোষিত হৈছে। আৰু সন্তোষিত হোৱাৰ লগে লগে পৰীক্ষিতৰ মনলৈ ভাৱনা আহিছে, এওঁলোক যিহেতু মই নিমন্ত্ৰণ নকৰাকৈ মোৰ সন্মুখত উপস্থিত হৈছে, গতিকে মই এওঁলোককে সোধোঁ এভাগ প্ৰশ্ন। যিভাগ প্ৰশ্ন পৰীক্ষিতৰ মনত উদয় হৈছে, সেই প্ৰশ্নভাগ প্ৰথম স্কন্ধত প্ৰকাশ কৰিছে। ইৰাম সাক্ষাতে তোমৰা মূৰ্তি মন্ত দেৱগণ ভৈলায়াসী মূৰ উপকাৰে উপসন্ন। সেই ঋষিমুনিসকল, তোমালোক সাক্ষাৎ বেদ স্বৰূপ। বেদ বুলি ক'লে মানুহৰ এটা সম্যক ধাৰণা আছে যদিও তোমালোক যিহেতু বেদশাস্ত্ৰত পাৰ্গত, সেইকাৰণে তোমালোকক দেখা মাত্ৰেই তোমালোককেই বেদ যেন অনুভৱ হয়। কাৰণ বেদৰ সমস্ত জ্ঞান যিহেতু তোমালোকে জানা, তোমালোকৰ কণ্ঠাগত। সেইকাৰণে সেই বেদগণ স্বৰূপ ঋষিমুনিসকল মোৰ মংগলৰ কথা চিন্তা কৰি যিহেতু তোমালোক আমাৰ সন্মুখত আহি উপস্থিত হৈছা, এতেকে তোমাত পুচু কোন মহাধৰ্ম কহিও ক লোকৰ কৰ্তব্য কোন কৰ্ম। তোমালোকে মোক এই জ্ঞানটো দিয়া যে মহাধৰ্ম মনুষ্যৰ বাবে কি।
মনুষ্যৰ বাবে পৰম কৰ্তব্য কৰ্ম কোনটো তোমালোকে মোক কোৱা। এই ৰামে কেনমতে হৈ সৰ্ব পাপত উদ্ধাৰ কোন কৰ্মে পাৱৈ ঘোৰ সংসাৰ পাৰ। ৰাম বিশেষত কি কৰিবে ম্ৰিয়মান লোকে বিমৰিষি মুত কহিও ঋষি লোকে। সেই ঋষিমুনিসকল তোমালোকে মোক ক'বানে কেনেকৈ এটি জীৱই সৰ্ব পাপৰ পৰা পৰিত্ৰাণ পাব পাৰে? কি কৰ্মক ধৰ্ম হিচাপে আশ্ৰয় কৰিলে পাৰাপাৰহীন সংসাৰ সমুদ্ৰ পাৰ হৈ যাব পাৰে? বিশেষত কি কৰিবে ম্ৰিয়মান লোকে, বিশেষকৈ এজন দুখী শৰীৰধাৰী জীৱাত্মাই কি কৰিলে দুখৰ পৰা পৰিত্ৰাণ পাব পাৰে? বিমৰিষি মুত কহি ঋষি লোক। তোমালোকে কপটতা নকৰি কৃপণালী নকৰি তোমালোকে মোক ইয়াৰ উত্তৰটো দিয়াচোন। এইখিনিতে এজন মহান ৰজা পৰীক্ষিতৰ চৰিত্ৰৰ এটি সুন্দৰ ব্যৱস্থা কৃপালু গুৰুজনে আমাক দৰ্শন কৰাইছে। পৰীক্ষিত হ'ল সসাগৰা পৃথিৱীৰ ৬১ ৰজা, আৰু ৰজা হৈ নিজৰ মৃত্যু জানিব পাৰি তেওঁ বেদস্বৰূপ ঋষিমুনিসকলৰ আগত সুধিছে, মোৰ পৰিত্ৰাণৰ উপায়টো কোৱা। এই বুলি নহয়, পৰীক্ষিতে সুধিছে এটি দুখী জীৱই দুখৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব লাগে। তাৰমানে নিজৰ কথা নাভাবি সকলোৰে মংগল হোৱা কথাটো ভাবিছে। আৰু আপুনি মই সাম্প্ৰতিক সময়ৰ পৃথিৱীৰ ২০ বিঘা ৫০ বিঘা ২খন ৫খন ৫ মহলীয়া ৩টামান ফ্লেটৰ মালিক হৈ আপুনি মই ভাবোঁ মোৰ আৰু হওক, মোৰ আৰু হওক, অৰ্থাৎ আমি স্বাৰ্থপৰ। কিন্তু এজন গোটেই পৃথিৱীৰ ৬১ ৰজা কিমান ধনী হ'ব, সেইজনে কিন্তু মোৰ আৰু হওক বুলি ভবা নাই। সেইজনে চিন্তা কৰিছে যে এটি দুখী জীৱই দুখত পৰিলে তেওঁ কি কৰ্ম কৰিলে দুখৰ পৰা পৰিত্ৰাণ পাব, এই বুলি সুধিছে। কিন্তু এই বুলি সোধা নাই মোৰ মৃত্যু ৭ দিনৰ পাছত হ'ব, মই কি কৰিব লাগে কোৱা, এই বুলি নাই সোধা। এতিয়া আপোনাৰ মোৰ যিটো চিন্তা কলিযুগত আৰু এজন ৰজা পৰীক্ষিতৰ যিটো চিন্তা, ইয়াৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। আমি নামঘৰত গৈ যেতিয়া মংগল বিচাৰি চাকি গছ জ্বলাওঁ, তেতিয়া আমি ভাবোঁ আমাৰ মেট্ৰিক পৰীক্ষা দিব লগা ছোৱালীজনীয়ে যাতে ভালকৈ পাছ কৰি আমাৰ নাক কাণটো বচায় আৰু প্ৰভু তুমি কৃপা কৰা, এই বুলি আমি সেৱাভাগ জনাওঁ নামঘৰত বা কোনোবা মঠ মন্দিৰত গৈ। কিন্তু পৰীক্ষিত ৰজাৰ শাস্ত্ৰসন্মত দৃষ্টি যদি আমি বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে আমাৰ চিন্তাটো হ'ব লাগিব আমাৰ ছোৱালীজনীৰ লগত এইবাৰ যিমান পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিব, সেই প্ৰভু প্ৰত্যেককে যেন তুমি কৃপা কৰা। আমাৰ চিন্তা হ'ব লাগিব শাস্ত্ৰসন্মতে সেইটো, কিন্তু আমি সেইটোতো কোনেও নকৰোঁ। আমিতো প্ৰত্যেকে নিজৰ ছোৱালীজনী নিজৰ ল'ৰাটো কেনেকৈ ভালকৈ পাছ কৰে, কেনেকৈ আনৰ আগত আমি অকণমান অহংকাৰ কৰিব পাৰোঁ, এইটো চিন্তাতে আমি সদায় ব্ৰতী হৈ থাকোঁ। গতিকে শাস্ত্ৰৰ জ্ঞানৰ মাধ্যমেৰে যদি আমি জীৱন
যাপন কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে ধ্ৰুৱ সত্য তেওঁ ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপা লাভ কৰিব। প্ৰমাণ পৰীক্ষিতে পৰম কৃপা লাভ কৰিছে কৃষ্ণদেৱৰ। তাৰ পাছত ঋষিসকলে পৰীক্ষিতক উত্তৰটো কি দিলে? এতিয়া সেই উত্তৰটোৰ দ্বাৰা আমি নিজক বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিব লাগিব। পৰীক্ষিতে সুধিলে, সকলো পাপৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি? দুখী জীৱই দুখৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব লাগিব? কৰ্তব্য কি? কৰ্ম কি? মহাধৰ্ম কি? মোক বুজাই দিয়া। মোৰ মহাধৰ্ম, মোৰ মহাকৰ্তব্য কি বুলি সোধা নাই, যে দুখী জীৱৰ মহাধৰ্ম, কৰ্তব্য, কৰ্মবিলাকৰ বিষয়ে মোক জ্ঞাত কৰোৱা। তেতিয়া ঋষিমুনিসকলে তাৰ উত্তৰটো কি দিলে? পদবন্ধে আমাক কৈছে, এৰাম শুনি ঋষি সবে বুলৈ, যাৰ যে নমতি কেহু বুলৈ তপতে পৰম পাৱৈ গতি। ঋষিসকল যিহেতু বেদজ্ঞ, বেদশাস্ত্ৰত পাৰ্গত, সেইকাৰণে বেদ অধ্যয়ন কৰা, বেদশাস্ত্ৰত পাৰ্গত ঋষি সমস্তৰে কোনো দুই এজনে কৈ দিলে, হে ৰাজন পৰীক্ষিত, তুমি শুনাচোন, তুমি যদি তপস্যা কৰা, অৰ্থাৎ এটি দুখী জীৱই যদি দুখৰ পৰা পৰিত্ৰাণ পাবলৈ কৰ্ম, ধৰ্ম, চিন্তা কি কৰিব লাগে, তেতিয়া তাৰ উত্তৰটো বেদে কৈছে, তপস্যা কৰিলে সেই জীৱই পৰম গতি লাভ কৰিব পাৰিব। এই বুলি কেইজনমান ঋষিমুনিয়ে পোনপটীয়াভাৱে উত্তৰটো দি দিলে। তাৰ পাছত অন্য কেইজনমান ঋষিমুনিয়ে উত্তৰটো দিছে, এই ৰামে কেহু বুলৈ পৰম মুকুতি তীৰ্থ স্নানে, কেহু বুলৈ মহাসিদ্ধি সাধৈ যজ্ঞ দানে। কোনো ঋষিমুনিয়ে ক'লে, তপস্যা কৰিলে জীৱৰ গতি হ'ব বুলি বেদে কৈছে, কিন্তু জীৱৰ মুকুতি হ'ব তীৰ্থ ভ্ৰমণ কৰা, তীৰ্থক্ষেত্ৰত গৈ স্নান কৰা, এই প্ৰক্ৰিয়াৰ দ্বাৰাও জীৱৰ কল্যাণ হ'ব বুলি কিন্তু বেদে কৈছে। আকৌ কোনো ঋষিমুনিয়ে কৈ দিলে, তোমালোকে কোৱাটোতো হয়ে, আৰু এটা কৈছে বেদে, বোলে কি? মহাসিদ্ধি লাভৰ বাবে যজ্ঞ কৰিব লাগিব আৰু দান দিব লাগিব, যজ্ঞ দান, এইকেইটাৰ দ্বাৰাও জীৱৰ কল্যাণ হ'ব, এই বুলিও বেদে কৈছে। কোনো ঋষিমুনিয়ে ক'লে, কেহু বুলৈ মহাযোগে তৰৈ সংসাৰক, কেহু বুলৈ এৰাই মহা জ্ঞানেখে নৰক। মহাজ্ঞান মাৰ্গৰ জৰিয়তে নৰকৰ পৰিৱৰ্তে জীৱই স্বৰ্গ প্ৰাপ্তি হ'ব। কোনোৱে ক'লে মহাযোগৰ জৰিয়তে সংসাৰৰ পৰা তৰি যাব পাৰিব। সেই ৰাজন পৰীক্ষিত, আমি বেদ অধ্যয়ন কৰি এইকেইটাকে উপায় তোমাক দিছোঁ। তেতিয়া পৰীক্ষিতে কি কৰিলে? এই ৰাম সবে কহে কৃষ্ণ আৰাধন নামত, হেন শুনি ৰাজাৰ মনত নাহি স্বস্থ। সকলোৰে কৃষ্ণক আৰাধনা কৰা পদ্ধতি, নীতি নিয়ম বিভিন্ন ধৰণে প্ৰকাশ কৰিলে। বেদে এনেকৈ কৈছে বুলি। এতিয়া পৰীক্ষিত ৰাজাই কি চিন্তা কৰিলে? হেন শুনি ৰাজাৰ মনত নাহি স্বস্থ, অৰ্থাৎ পৰীক্ষিত ৰাজাই মনত এটা উত্তৰো ভাল নেপালে। কাৰণ পৰীক্ষিতৰ হাতত আছে মাত্ৰ সময়,
7 দিন 7 দিনৰ ভিতৰতে সকলোখিনি কৰিব লাগিব এতিয়া আপোনাৰ মোৰ মাজত পৰীক্ষিতৰ লগত মিল কোনটো হেতুৱে পৰীক্ষিত নামৰ জীৱাত্মাৰো বয়স 7 দিন আয়ু 7 দিন আমাৰো আয়ুষটো 7 দিনে দেওবাৰৰ পৰা আৰম্ভ কৰি দেও সোম মংগল বুধ বৃহস্পতি শুক্ৰ শনি এই 7টা বাৰৰ 7টা দিনতে মাতৃগৰ্ভৰ পৰা পৃথিৱীলৈ আপুনি মই কোনোবা এটা দিনত আহিলোঁ 7টাই বাৰ বেলেগ এটাও নাই যাম গৈও 7টা দিনৰে কোনোবা এটা দিনত পৰীক্ষিত আৰু আমাৰ মাজত সামঞ্জস্যটো এইটো একেটাই মিলটো এইটো অমিলটো কোনটো পৰীক্ষিতে অভিশাপ পায় পৰীক্ষিতে বুজি পালে কোনদিনা মৰিব কিন্তু আমি বুজি নাপাওঁ কোনদিনা মৰিম সেইটো আমাৰ জ্ঞাত নহয় পাৰ্থক্যটো হ'ল এইটো আৰু মিলটো হ'ল সেইটো পৰীক্ষিতে জানিছিল কাৰণে সেইকেইটা এটাও নকৰিলে এতিয়া আমি নাজানো আমাৰ কোনদিনা মৃত্যু হ'ব সেইকাৰণে আমি এতিয়া কোনটো কৰিম শাস্ত্ৰই সিদ্ধান্ত দিলে ইৰাম পৰম দুষ্কৰ পথ সবাৰো সন্মতি উচ পিছ কৰন্ত নাহি কৈয়ে কো মতি পৰীক্ষিতে ভাবিছিল ভাল কিবা এটা উত্তৰ পাম দেখিলে যে একেটাই 7 দিন আছে কেনেকৈ যজ্ঞ কৰিম মই 7 দিনত 7 দিন আছে কেনেকৈ মই দান যোগাৰ কৰিম 7 দিনত 7 দিন আছে কেনেকৈ মই তপস্যা কৰিম এটা কৰ্ম 7 দিনৰ ভিতৰত কৰিব পৰা শক্তি পৰীক্ষিতৰ নাই তেনে ক্ষেত্ৰত আপোনাৰ মোৰ আছে নে নাই এতিয়া যিজন সসাগৰা পৃথিৱীৰ 61 ৰজা হৈও 7 দিনত যজ্ঞ কৰিব পৰা মানসিকতাটো নাই সম্পত্তি নাই বুজি পাই গ'ল তেনে ক্ষেত্ৰত আপুনি মই 2 বিঘা মাটিৰ মালিক হৈ 2খন গাড়ীৰ মালিক হৈ আপুনি মই দান দিব পৰা ক্ষমতা আছে নে আপোনাৰ মোৰ নাই সেইকাৰণে পৰীক্ষিতে যিহেতু সকলোখিনি কৰ্ম তেওঁৰ বাবে উপযোগী নহয় বুলি বুজি পালে ঠিক তেনেকৈ আমিও একোজন পৰীক্ষিত বুলি নিজকে ভাবি লোৱাৰ লগে লগে আমিও সেইকেইটা কৰ্ম আমাৰ বাবে প্ৰয়োজন বুলি আমি ভাবিব নোৱাৰোঁ তাৰ পাছত পৰীক্ষিতে মৌন হৈ ৰৈ আছে চিন্তা কৰিছে কি হ'ব কি হ'ব কি হ'ব মই উত্তৰটো নাপাম নেকি জীৱৰ কল্যাণ নহ'ব নেকি তেনেতে মহামুনি বেদব্যাসৰ সুযোগ্য সন্তান মহামুনি শুকগুৰুৰ আগমন হৈছে আৰু শুকদেৱৰ আগমন হোৱাৰ লগে লগে পৰীক্ষিতে যেতিয়া শুকদেৱক দৰ্শন পাই গ'ল দেখাৰ লগে লগে পৰীক্ষিতে শুকদেৱৰ চৰণ কমলত দীঘল দি পৰিছে আৰু দীঘল দি পৰি শুকদেৱৰ চৰণত সেৱা নিবেদন কৰিছে মুনিৰ চৰণ শিৰে পৰখীয়া কৰিলা পৰি প্ৰণাম লোটক ঝৰিল তনু শিহৰিল উচ্চাৰিলা কৃষ্ণ ৰাম মুনি চৰণত দীঘল দি পৰি শোক শুকাই কান্দিছে হে গুৰুদেৱ মোক তুমি কৃপা কৰা মোক তুমি উদ্ধাৰ কৰা গুৰুদেৱ এৰা তোমাৰ চৰণ পৰশে আজি জীৱন জন্ম খাম ফল নিশ্চয় জানিলো আজি ভৈল দূৰ মোৰ যত অমংগল
মই আজি বুজি পাই গ'লো গুৰুদেৱ, মোৰ যি অমংগল, এই সমস্ত অমংগল নাশ হৈ গৈছে, নাশ হৈ যাব। সেই গুৰুদেৱ তুমি কৃপা কৰা মোক, মোৰ সন্মুখত থকা এই বেদ স্বৰূপ ঋষি সমস্তৰ আগত মই এভাগি প্ৰশ্ন আগবঢ়াইছিলোঁ, মই সদ উত্তৰ পোৱা নাই গুৰুদেৱ, তুমি মোক কৃপা কৰা। এই ৰাম দেৱৰো দুৰ্লভ তজু দৰ্শন, অন্তকালে পাইলো আমি, আন হেতু নাই কৃষ্ণৰে হে কৃপা, কিনো ভৃত প্ৰিয় স্বামী। দেৱতায়ো যাক বিচাৰি ফুৰে দৰ্শন পাবৰ বাবে, তেনেহেন দেৱৰো দুৰ্লভ হে শুকগুৰু, তজু দৰ্শন, তোমাৰ চৰণ দৰ্শন, তোমাৰ বদন দৰ্শন, তোমাৰ চৰণৰ ধূলা, গৃহতে থাকিয়া দেখিলো তজু চৰণ। আজি মূৰ গৃহ তীৰ্থটো অধিক পবিত্ৰ ভৈল আশেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু, আপুনি ভৈলা প্ৰৱেশ। সেই গুৰুদেৱ, তোমাৰ আগমনে আজি আমাৰ গৃহ পবিত্ৰ কৰিলে গুৰুদেৱ, তুমি আমাক কৃপা কৰা। আন হেতু নাই, ইয়াৰ কাৰণ অন্য একো নাই, কৃষ্ণৰেহে কৃপা, কিনো ভৃত্য প্ৰিয় স্বামী। কি যে ভক্তৰ প্ৰিয় স্বামী ঈশ্বৰ কৃষ্ণদেৱে আমাক কৃপা কৰিলে, তোমাৰ দৰে এজন মহামহন্তৰ চৰণৰ ধূলা আমাৰ গৃহত আনি পেলাই দিলে। অৰ্থাৎ সসাগৰা পৃথিৱীৰ ৰজা পৰীক্ষিতে শুকদেৱৰ দৰ্শন পোৱাৰ কাৰণে ধন্যবাদটো দিলে কাক? জগতৰ ঈশ্বৰ স্বামী কৃষ্ণক ধন্যবাদ দিছে, যে সেই প্ৰভু তুমি মোৰ প্ৰতি সদয় হলা, তুমি মোক কৃপা কৰিছা। এই যে গুৰুদেৱৰ চৰণ দৰ্শন পালোঁ, বদন দৰ্শন পালোঁ, তুমি কৃপা নকৰা হ'লে এয়া কেতিয়াও সম্ভৱ নহ'লহেঁতেন। এতিয়া আমি কি কৰোঁ? মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'বৰ বাবে আমাৰ সন্তানটোৰ কৃপা বিচাৰি, মংগল বিচাৰি নামঘৰলৈ যাওঁ, নামঘৰত গৈ মংগল বিচাৰি ঘোষা জোকা গাওঁ, চাকি বন্তি গুৱা পাণ অৰিহণা আগবঢ়াওঁ, আৰু যেতিয়া মেট্ৰিকত ভাল ফলাফল দিয়ে তেতিয়া ধন্যবাদটো কাক দিম? গাঁৱৰ ৰাইজক মাতি আলু, দাইল, ৰঙালাও, ব্ৰইলাৰ মাংসই খানাটো খুৱাই দিম। কিন্তু কৃপা বিচাৰিছিলোঁ কৃষ্ণদেৱৰ ওচৰত, ধন্যবাদটো দিলোঁ গাঁৱৰ ৰাইজক। পাৰ্থক্যটো সেইটো। পৰীক্ষিতে ধন্যবাদটো দিছে ঈশ্বৰক, আৰু আমাৰ কৰ্মৰ যিটো আশীৰ্বাদ, সেই আশীৰ্বাদটো লওঁ ঈশ্বৰৰ পৰা, কিন্তু ধন্যবাদটো দিওঁ দাঁতি কাষৰীয়াক। ধন্যবাদটো নিজে লওঁ মানে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰীগৰাকীৰ মাকে কি বুলি কয়? যেতিয়া ভাল ফলাফল দেখুৱায় তেতিয়া কি বুলি কয়? কম কষ্ট কৰিলোঁ মই তাইৰ লগত, আজি 2 মাহ জুৰি একেৰাহে টোপনি খতি হোৱাই নাই, তাই যিমান পঢ়িছে তাতকৈ মই 2 গুণ কষ্ট কৰিছোঁ। তাৰমানে ক্ৰেডিটটো নিজলৈ আনে। এইটোৱে হ'ল আমাৰ অহংকাৰ মনুষ্যৰ। এই অহংকাৰ অভিমানবিলাক আমি নাশ কৰিব লাগিব, তেতিয়াহে ঈশ্বৰৰ কৃপা আমি সহজতে লাভ কৰিব পাৰিম। তাৰ পাছত পৰীক্ষিতে সুধিছে যে সেই গুৰুদেৱ, তোমাৰ চৰণে মৰণ সময়ে পচুহু প্ৰভু সাম্প্ৰত, মৃয় মান নৰে সদায় কি কৰ্ম কৰিবে ইটো লোকত। এই সংসাৰত এটি দুখী জীৱই কি কৰ্ম কৰিলে দুখৰ পৰা পৰিত্ৰাণ পাব পাৰিব, এই জ্ঞানটো তুমি মোক দিয়া গুৰুদেৱ। এই বুলি পৰীক্ষিতে শুকদেৱৰ চৰণ কমলত সেৱা নিবেদন কৰিছে। ভজিবাৰ যোগ্য কোননো দেৱতা, কোন দেৱতাকনো মনুষ্যই সেৱা কৰিলে কল্যাণ হ'ব, মংগল হ'ব? কহিও ইটো সত্যৰে, তুমি মোক এই সত্য কথাটো প্ৰকাশ কৰা, তত্ত্বটো তুমি মোক দিয়া। শ্ৰৱণ কীৰ্তন স্মৰণক যোগ্য নুহি যত যত কথা,
তুমি সি পৰম গুৰু মহামানী কহিও মুত সৰ্বথা। তুমি সকলো কথা ভাঙি পাতি মোক কোৱাচোন গুৰুদেৱ। এই বুলি পৰীক্ষিত ৰজাই সেৱা নিবেদন কৰিলে শুকগুৰু চৰণ কমলত। প্ৰশ্নভাগী এই ভাগী এতিয়া এই প্ৰশ্নভাগীৰ উত্তৰ ভাগৱতৰ ছবিচন্দই আমাক দিছে। প্ৰশ্নভাগীৰ উত্তৰটো আমি একেবাৰে শেষত আশ্ৰয় কৰিম।